আপুনি চৰকাৰী কৰ্মচাৰী নেকি বেংকৰ পৰা ঋণ লৈছে নেকি আপুনি তেন্তে সাৱধান হওক প্ৰথমে এই ব্যক্তিজনলৈ মন কৰক এওঁ বিজয় বৰা গোলাঘাট গড়কাপ্তানি বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পূৰ্বতেই 2 লাখ টকা ঋণ লৈছিল যদিও আৰু 2 লাখ টকা ঋণ ল'বলৈ বিচাৰিছিল কিন্তু বেংকে ঋণ দিলে 9 লাখ টকাৰ কিন্তু কেনেকৈ এই ব্যক্তি দুজনলৈ চাওক এইজন তিলক চন্দ্ৰ গগৈ আৰু এইজন দিগন্ত দত্ত তিলক আৰু দিগন্ত লগ হৈ সহজ সৰল বিজয় বৰাৰ স্বাক্ষৰৰ জৰিয়তে ষ্টেট বেংকৰ পৰা ঋণৰ ওপৰত ঋণ লয় আৰু দুই প্ৰবঞ্চকেই 9 লাখ টকা ঋণৰ প্ৰায় আধা টকা আত্মসাৎ কৰে অৱশেষত দুই প্ৰবঞ্চকৰ বিৰুদ্ধে গোচৰ দিয়াত আৰক্ষীয়ে দুই প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰে দুই প্ৰবঞ্চকে কেনেকৈ লুটিলে শুনক সম্পূৰ্ণ কাহিনী মই প্ৰথমতে লোন এটা ল'ব বিচাৰিছিলোঁ 2 লাখ টকা ভিতৰে মোক সিহঁতেই ক'লে 4 লাখ টকা 2 লাখ টকা ল'ম বুলি ক'লোঁ তাৰপিছত 2 লাখ টকাহে বোলো মোৰ প্ৰয়োজন আছে তাৰপিছতে সিহঁতি হ'ব বুলি ক'লে হ'ব বুলি কৈ পেলাইনি সিহঁতি 4 লাখ টকা লোনটো উলিয়াই দিলে 4 লাখ টকা লোনটো উলিয়াই তাৰপিছতে সিহঁতে উলিয়াই দিয়া বাবদ যেনিবা 1.5 লাখ কিমান ল'লে এইটো 50,000 টকা সিহঁতে লৈ লোৱাৰ পিছত মোক বাকী পইচাটো 3.5 লাখ আপোনাক দিলে 1.5 লাখ দিলে 1.5 লাখ তাৰপিছতে এই তিলক গগৈ তাৰপিছতে এই দিগন্ত দত্ত সিহঁতে আছিলে তাৰপিছতে আৰু আছিলে মুঠ কেইটা লোন লোৱা হ'ল এতিয়ালৈকে মুঠ এতিয়ালৈকে মোৰ 4টামান হ'ল নেকি 4-5টামান মই গম নাপাওঁ নিজেও ভালকৈ গম নাপাওঁ কেইটা লোন হৈ গ'ল গম নাপাওঁ হিচাপ নাই হিচাপ নাই হৈছে তাৰপিছতে ইটো মাৰি কাটি সিটোত দিছে সিটো কাটি নি সিটো দি এতিয়া আপোনাৰ একাউণ্টটো মানে আপোনাৰ কণ্ট্ৰলত নাই মোৰ হেৰিত নাই এতিয়া একাউণ্টটো একদম খাৰুপেটীয়াত লৈ গ'ল খাৰুপেটীয়াত নি তাৰপিছতে এতিয়াও মোৰ যিটো পইচা সোমাই দৰমহাটো মই উলিয়াব সময়ত এই সিহঁতক মাতিব লাগে তিলকক মাতিলে মানে এই SBI বেংকতে পইচাটো ওলায় তাৰপিছতে মই ওলালে মানে উলিয়াই লোৱাৰ পিছত সি আকৌ 2000 টকা হেৰিটো উলিয়াই দিয়া নামত 2000 টকা দি লয় আপোনাক মানে প্ৰবঞ্চনাৰ ওপৰত এতিয়া আজি ধৰিছে কালিয়ে ধৰিলে কালি 8টা বজাত ধৰিছে এতিয়া আছে নেকি আপোনাক এতিয়া ন্যায় লাগে মোক এতিয়া মাত্ৰ ন্যায় লাগে ন্যায় বিচাৰিছোঁ মই গতিকে আপুনিও সাৱধান ঋণ দিয়াৰ নামত আপোনাকো লুটিব পাৰে প্ৰবঞ্চকে গোলাঘাটৰ পৰা পংকজ হাজৰিকা অসম লাইভ 24